ভাৰতীয় ক্ৰিকেটাৰৰ বিশ্ব অভিলেখ 21টা 6 33টা 4 160টা বলত 323 আটাইতকৈ দ্ৰুততম ট্ৰিপল শতকত বাছি নগল শেহৱাগ ভাৰতীয় ক্ৰিকেটাৰ তন্ময় আগৰৱালাই বিশ্ব অভিলেখ গঢ়িলে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ সৰ্বাধিক দ্ৰুত ট্ৰিপল শতক অৰ্জন কৰে হায়দৰাবাদৰ এগৰাকী বেটাৰে ৰঞ্জি ট্ৰফি ক্ৰিকেটত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে 160টা বলত সংগ্ৰহ কৰে 323 ৰান 147টা বলত তেওঁ ট্ৰিপল শতক অৰ্জন কৰে যিটো প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম ৰান ইমান দিনে এই অভিলেখ মাৰ্কো মাৰেছৰ হাতত আছিল 2017 চনত ইষ্টাৰ্ণ প্ৰিভিন্সৰ বিৰুদ্ধে সীমান্ত দলৰ হৈ 191 বলত অৰ্জন কৰিছিল ট্ৰিপল শতক কেৱল খেয়াই নহয় বীৰেন্দ্ৰ শেহৱাগৰ অভিলেখো ভংগ কৰিলে তন্ময়ে এই পৰ্যন্ত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এদিনত সৰ্বাধিক ব্যক্তিগত ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত আছিল শেহৱাগ 2009 চনত শ্ৰীলংকাৰ বিৰুদ্ধে একেদিনাই 284 ৰান সংগ্ৰহ কৰিছিল তেওঁ সেই অভিলেখ ভংগ কৰিলে তন্ময়ে এদিনতে তেওঁ কৰিলে 323 ৰান তন্ময়ে নিজৰ ইনিংছত 21টা ছিক্সাৰ আৰু 33টা 4 কোবাই তেওঁৰ বিধ্বংসী ইনিংছৰ সৈন্যত হায়দৰাবাদে মাত্ৰ 48 অভাৰতে 529 ৰান তুলিলে ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশে বেটিং কৰি 162 ৰানত অল আউট হয় হায়দৰাবাদৰ বলাৰসকলে নিজৰ শক্তি প্ৰদৰ্শন কৰি বিপক্ষক অধিক ৰান কৰাত বাধা দিয়ে হায়দৰাবাদৰ অধিনায়ক ৰাহুল সিঙে তন্ময়ৰ দৰে আগ্ৰাসী বেটিং কৰে তেওঁ 105টা বলত 185 ৰান ইনিংছ খেলিলে এই জুটিয়ে প্ৰথম উইকেটত এই মাত্ৰ 40.2 অভাৰত 449 ৰান সংগ্ৰহ কৰে অৰুণাচলৰ বলাৰসকলে এই দুজন বেটাৰক ৰখাবলৈ কোনো ধৰণৰ প্ৰতিৰোধ গঢ়িব নোৱাৰিলে শুকুৰবাৰে অৰুণাচল আৰু হায়দৰাবাদে এক দিনত মুঠ 701 ৰান সংগ্ৰহ কৰে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ই দ্বিতীয় সৰ্বোচ্চ একেদিনাই সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত এক নম্বৰত আছে 721 ৰান 1948 চনত এছেক্স আৰু দা অষ্ট্ৰেলিয়ানছৰ বিৰুদ্ধে এখন মেচত এই ৰান উঠিছিল প্ৰথম দিনাই নিউজ ডেস্ক অলিম্পিয়া স্পৰ্টছ